মোৰ চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। আজি মই আমাৰ এইফালেনো নামনি অসমত নামনি অসমত সকলোৱে নকৰে, মই সেইটো নকওঁ, বা যেনেকৈ পাৰে সেনেকৈ কৰে। আমাৰ এটা নিয়ম শুনিয়ে হওক দেখিয়ে হওক, বাবা জেঠত হৈছিল, মোৰ ছোৱালীজনীও জেঠত অকণমান নিয়ম কৰা যায়, আৰু সেইটো আমাৰ ফালে নামনি অসমত জেউঠামুৰ বুলি কয়। আৰু এই জেউঠামুৰৰ দিনানো কি কৰে আজি তাকে ইয়াতে, আৰু আমাৰ স্মৃতি যিখিনি বাবাও ডাঙৰ হ'ল, সি জন্মৰে পৰা আমি এনেকৈ লগ হওঁ গোটেইখিনি, সেই স্মৃতিখিনি ইয়াতে আজি সাঁচি ৰাখিলোঁ। ইয়াৰ পিছত চব দূৰত্বটো বাঢ়ি যাব সকলোৰে। আমি এয়া ওলালোঁ, বাবা পেহী নলবাৰীতে থাকে, আমি তালৈকে যাব ওলালোঁ, আৰু বাবাক ইয়াতে তোলাই ল'ম, মোৰ সৰু বাবাক। আৰু 10ত স্কুল ছুটি হয়, আৰু তোলাই ল'লোঁ ইয়াতে, লৈ পেলাই ইয়াতে কানি কাপোৰখিনি সলাই দিওঁ। বাবাক পূৰা চিভিল কৰি দিলোঁ, পূৰা গেঞ্জিটো একেবাৰে ঘামি গৈছে, গেঞ্জিটো পিন্ধাই দিলোঁ, চিভিল কৰি দিলোঁ। হ'ব দে, মই বেল মাৰলি বাছা মা, দুখ পাওঁ বস্তু। অ'কে। আমাৰ বৰ গৰম লাগিছে তাৰ, সেইকাৰণে গেঞ্জিটো পিন্ধাই গাড়ীৰ ভিতৰত নিম, তাতে নামাৰ আগত আৰু পিন্ধাই দিম। ফুল ড্ৰেছ হৈ গ'ল। আহি পালোঁ, ব'লা। আমি পাই গ'লোঁ, পেহী আইতাৰ ঘৰ পালোঁ। পিছে ধুনীয়া এই মন্দিৰটোৰ ওচৰতে, ভাল লাগে ন, ঠাইখিনি ভাল লাগে। কৃষ্ণ এনেকৈ যাব লাগিব সেই মূৰৰ ফালে, ইমান ধুনীয়া আছিল আগতে। এতিয়া আৰু চাইডবিলাক বিক্ৰী গ'ল, মাটিবিলাক বন্ধাই দিলে, আৰু সেইকাৰণে পানী আৰু হ'বই, একজাক বৰষুণ দিয়ে নে নিদিয়ে পানী উঠি যায় ৰাস্তাটোত। এয়া আৰু আহি পালোঁ এয়া, আৰু এয়া এই বেলকনিটোতে কি ধুনীয়াকৈ ফুলজোপা সেইফালৰ পৰা ফুলি আহিছে, বৰ ভাল লাগিছে দেখি। তাই ল'ৰা ছোৱালী দুটা আহি খুব ভাল পায় ইয়াতে, পেহীয়ে খুব মৰম কৰে, আমাকো পেহীয়ে তুলি তালি ডাঙৰ দীঘল কৰা, গতিকে বৰ ভাল পায় সিহঁতে আহি। এটা কি দেই পেহী কচোন, বৰাখনত কি দে ইয়াতে কচোন। মাছৰ কণী, বাঁহৰ গাজা, এনেকে দি ইয়াতে তিল দে লগত না, তিল পেটৰা, তিল, হাঁহৰ কণী, মাছৰ কণী, গোটেইখিনি দি এখন বৰা হ'ব, ধুনীয়া বৰা হ'ব, হয় না? আমাৰ পেহীয়ে কৰে, কিৰণ পেহীয়ে কৰে প্ৰতি বছৰে এই বৰাখান, হয় না? ময়ে কৰোঁ এখন লাগেই, আমাৰ বৌয়ে পায়স বনাই ধুনীয়াকৈ, পায়স বনাই আছে ইয়াতে, বৌয়ে কুকাৰ পায়সৰ। বছৰে বছৰে ইয়াত অহাৰে পৰা বৌয়ে বনাই, আগতে আমি বনাইছিলোঁ আমাৰ ওচৰত থাকোঁতে, এতিয়া ইয়াত বৌয়ে বনাই, ধুনীয়া পায়স বনাই, ভালো বনায়, চলি যায় আৰু। বছৰে বছৰে লগ হওঁ আমি এইটো দিনত। পায়স বনাইছে, পায়সখিনি ৰেডি হ'ব, আৰু সেইফালে আমি চাওঁ। আৰু ইয়াত তিলখিনি এনেকৈ পেষ্ট কৰি লোৱা হৈছে বৰাত দিবৰ কাৰণে। হাঁহৰ কণী দিয়ে, ইয়াত তিল পেষ্ট দিয়ে, বেতৰ আগ, বৰৰ গাজা, বাঁহৰ গজালি, আৰু কিবা বৰৰ আগ, এইবিলাক দিয়ে, মাছৰ কণী দি পেলাই বৰা এখন বনাই ধুনীয়াকৈ। ইফালে গৰখীয়া কেইজনক দিবলৈ মালা গাঁঠি আছে, পেহীয়ে মালা গাঁঠি আছে, নিমন্ত্ৰণ কৰে কেইজনমান, এনেকুৱা সৰু সৰু ল'ৰা,
12 বছৰৰ তলৰ বা 12 বছৰ তেনেকুৱা ল'ৰা নিমন্ত্ৰণ কৰে আৰু কৰি পেলাই এই মালা দিয়ে আৰু ভালকৈ খুৱায় আৰু তেনেকুৱা সিহঁতে ভাল পোৱা বস্তু বা তেনেকৈ খুৱায় পাবি দে পইচা নাই ধন চিষ্টেম বেলেগ পইচা আৰু এইফালে মালাকৰ দাই বনাই আছে খানা মাছ মাংস এয়া মাছ হ'লে দাইল চব্জি আলু ভাজি পাপৰ এইবিলাক কিবা কিবি বনাই আছে আৰু এয়া হ'লেই মাছখন হৈ গ'ল মাছখন এনেকৈ বনাই আছে চব্জি এইখন চব্জিখন বনাই আছে আৰু হ'বই আৰু মাংসখন বনালে হৈ গ'ল বৰাখন ভালকৈ তোলাং দে এইটো হেৰি বস্তু নাই কণী ৰেডি মাছৰ কণী আৰু এয়া বৰা আমাৰ পেহীয়ে বনাইছে পেহীৰখন মানে এইজনী পেহীয়ে বনাই এইখন বৰা ইয়াত তিল বটা মাছৰ কণী হাঁহৰ কণী এনেকৈ বনাব আৰু বনাব এই বৰাখন শেষত দেখুৱাই দিম বৰ ভাল লাগে খাই এই বৰাখন আমাৰ পেহীৰ বৰা ৰেডি মোক চাখি চাব ক'লা চাখা মানুহ মই সুন্দৰ বনাইছে নে এইখন বৰা সদ হয়ে বহুত সোৱাদ এখন বৰ টেষ্টি এইখন বৰাখন বহুত বস্তু লগ কৰি বনাই এই পেহীয়ে বছৰে বছৰে বাবাৰ আজি 23 বছৰ হ'ব জেঠৰ কিমান তাৰিখ আৰু সেই পেহীয়ে চাখি চাই আছে কিজন ল'ৰা মাতিছে তেওঁলোকক এনেকৈ ভৰি ধুৱাই দাঙি আনিব দিয়ে বাবাৰ হাতেৰে পেহীয়ে মানে ই সৰুতে অলপ বেমাৰীও আছিল গতিকে পেহী একদম জন্মৰ পৰা এদিনো বাদ এৰা নাই এতিয়া বিয়া কৰবাৰ হ'ল মানে এই গৰখীয়া সেৱাটো কৰি থাকে জেউঠা মোৰ ভাঙা বুলি কয় মাতে এনেকৈ এইকেইটাক ধুৱাই আৰু দুজনমান আহি পোৱা নাই কেইজনমান স্কুলৰ পৰা ধুৱাই আনিব ভৰি চৰি আৰু এনেকৈ ভৰি ধুৱাই দি সি গোটেইকেইজন ল'ৰাকে পেহীও দাঙিলে কেইজনমানক সিও দাঙিলে ময়ো দাঙিলোঁ তেনেকৈ বাকী লাগি আছোঁ মাজে মাজে যিখিনি স্নেপ আৰু তুলি ৰাখিছোঁ নিয়মখিনি এনেকৈ ভৰি মোচাই দি দাঙি লৈ বহাই দিয়ে সিহঁতক ঠাইত ধুৱে দিয়া ভাল নহ'ল নেকি আমাৰ বেলেগ মই নিম দা এই এনেকৈ দাঙি আনি বহুৱাই দিব এনেকৈ গোটেইকেইটাক বহুৱাই দিব ইয়াতে বহা ধুনীয়াকৈ বহা এই 12 বিধ হৈ গৈছে এতিয়া ল'ৰা ছোৱালীকেইটাক দেওঁ চলো ইহঁতক প্ৰসাদ খাব দি প্ৰথম প্ৰসাদ খাব দিয়া হয় তাৰপিছত পায়স সৰু ল'ৰা ছোৱালী পায়স ভাল পায় তেনেকৈ মিঠা বস্তু বনোৱা যায় এনেকৈ দিলোঁ যোনে যি পাৰে অকণ অকণ খোৱাৰ পিছত এইখিনি পায়সখিনি দিয়া হয় আৰু তাৰপিছত ভাত অলপ অলপ এনেকৈ শুশ্ৰূষা কৰা যায় যিখিনি পাৰি সিহঁতৰ সন্তুষ্টি হোৱাকৈ নালগে হ'ব যি খাইছ আৰু নালগে আৰু এতিয়া ভাত অলপ অলপ দিয়া যায় এনেকৈ পৰিয়ালকেইটাৰ মাজত কিবা এটা হ'লে উৎসৱ পাৰ্বণ হ'লে এইকেইটাক চাই ভাল লাগে চাওকচোন পূৰা যুঁজিব দিনটো একদম ইয়াৰ পিছত এনেকৈ সিহঁতক কিবা এটা পইচা আৰু এই লৰু বুলি কওঁ আমাৰ নামনি অসমত লৰু মালা এনেকৈ দি বিদায় দিয়া হয় ভাত চাত খোৱাৰ পিছত এনেকৈ সেৱা একতা কৰে বা পাতি দে বোলে কিবা ভাল পাইছি তাতে আশীৰ্বাদ দিব
মানে কৰিও আছোঁ দুটা এটা স্নেপ তুলি থৈছোঁ এনেকৈ সিহঁতক ভাত পানী দিয়াৰ পিছত আৰু এনেকৈ আৰু আছে কোনোবা কোনোবা বেলেগ তাৰ লগ বন্ধুও আছে এনেকৈ গোটেইখিনি খাই মেলি আমি শেষত খালোঁ। সময়তো এই লৰুকেইটা পইচা দি বিদায় দিয়ে। আমাৰ ইহঁত দুটাৰ পেহীয়ে তাৰ মন্দিৰ লুণ্ঠন লগ হ'লেও ভাল লাগে আৰু বেজাৰ লাগি যায়। পৰ্যায় বিয়াৰ নিচিনাকৈ আমি যাওঁ আৰু বাবাৰ লগত আৰু ডাঙৰ হৈ আহিছে। ৰাজশ্ৰীক পাই কিছু পাহৰিল আৰু এতিয়া ৰাজশ্ৰীয়ে বা আৰু কাক লগ কৰি দিছে এনেকৈ সম্পৰ্কবিলাক দূৰ হৈ যাব। বাবা যাওঁ ৰাজশ্ৰীৰ লগত এতিয়া শেষ আৰু আমি যাওঁ গোটেইখিনি দিনটো লগ হ'লোঁ ভাল লাগিল। বাবাই বাছতহে যায় মোৰ সৰু বাবাই এতিয়া বাছখন লৈ যাব লাগিব আৰু নগ'ল গাড়ীখন খালী গ'ল। এতিয়া ই বাছতহে যায় বাছখন আৰু লৈ যাওঁ বিস্কুট চকলেটৰ দৰে তাক যাব মানা কৰিছোঁ আমিয়ে যাম। গৈ পাম আৰু এতিয়া থেংক ইউ ছ' মাছ ফৰ ৱাচিং আহি পালোঁ।